अशोक सिंघल मुर्दाबाद 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 अशोक सिंघल मुर्दाबाद 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 अशोक सिंघल अशोक सिंघल मुर्दाबाद 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 अशोक सिंघल मुर्दाबाद 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 अशोक सिंघल मुर्दाबाद 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 बीजेपी गो बैक बीजेपी गो बैक अशोक सिंघल मुर्दाबाद मुर्दाबाद अशोक सिंघल मुर्दाबाद मुर्दाबाद अशोक सिंघल मुर्दाबाद अज्ञानी अशोक सिंघल मुर्दाबाद अज्ञानी अशोक सिंघल मुर्दाबाद ब्लॉक कर दियो सिंघल मुर्दाबाद मुर्दाबाद सिंघल मुर्दाबाद मुर्दाबाद बीजेपी गो बैक बीजेपी हाय बीजेपी ले बीजेपी ले सिंघल गो बैक सिंघल मुर्दाबाद 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 सिंघल मुर्दाबाद 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 अशोक सिंघल दादागिरी नचलिब अशोक सिंघলৰ দাদাগিৰি নচলিব বিজেপি হাই বিজেপি হাই বেপাৰী অশোক সিংঘল মুৰ্দাবাদ অশোক সিংঘল পদত্যাগ কৰক অশোক সিংঘলে পদত্যাগ কৰক অশোক সিংঘলৰ দাদাগিৰি নচলিব বিজেপি দাদাগিৰি নচলিব বিজেপি দাদাগিৰি নচলিব বিজেপি দাদাগিৰি নচলিব অশোক সিংঘল মুৰ্দাবাদ বেপাৰী অশোক সিংঘল মুৰ্দাবাদ অশোক সিংঘল গো বেক অশোক সিংঘল গো বেক বিজেপি গো বেক হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ অশোক সিংঘল মুৰ্দাবাদ অশোক সিংঘল মুৰ্দাবাদ বিজেপি দাদাগিৰি বন্ধ কৰক বিজেপি দাদাগিৰি বচাইছে অশোক সিংঘল অশোক সিংঘল গো বেক হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বিজেপি গো বেক বিজেপি মুৰ্দাবাদ বিজেপি মুৰ্দাবাদ হয় আমাৰ বিজেপি গভৰ্ণমেণ্টৰ যি জ্ঞান নথকাহীন মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াই যি আমাৰ কংগ্ৰেছ দলৰ 1 কোটিৰো অধিক কংগ্ৰেছ দলৰ কৰ্মকৰ্তা আছে তাৰ ওপৰত জন্তুৰ লগত তুলনা কৰিছে এনেকুৱা এজন অসমৰ বুৰঞ্জী নজনা এজন ব্যক্তি যিজন অসমৰ ইতিহাস নাজানে কংগ্ৰেছ দলৰ ইতিহাস নাজানে তেনে এজন ব্যক্তিয়ে যে আমাৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তাক যি জন্তুৰ লগত তুলনা কৰিছে তাক আমি কংগ্ৰেছ দলে অতি নিন্দনীয়ভাৱে গৰিহণা দিছো আৰু আজি আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই গোটেই অসম প্ৰদেশ কংগ্ৰেছতে যি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ যি দায়িত্ব দিছিলে আমাৰ সকলো কংগ্ৰেছ কৰ্মকৰ্তাই আমি এই দায়িত্ব সুচাৰুৰূপে পালন কৰিছো আমি সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী কৰিছো ইয়াত আমি কোনো অৰাজনৈতিক কোনো আমি মানে জংগীভাৱে আমি কৰা নাই আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছো আমাৰ এই গণতান্ত্ৰিক ৰুটখন ভাৰতীয় গভৰ্ণমেণ্ট আৰু গভৰ্ণমেণ্টে অসমৰ গভৰ্ণমেণ্টে সকলো কথা জানিব লাগিব অনাগত দিনত যে কংগ্ৰেছ দলক ঝুকাই ল'লে কি প্ৰতিবাদ হ'ব ইয়াতকৈ ডাঙৰ জংগী আন্দোলন হ'ব আৰু দ্বিতীয়তে ভৱিষ্যতলৈ অশোক সিংঘল দেৱৰ নিচিনা এজন জ্ঞান নথকাহীন অসমৰ বুৰঞ্জী নথকা এজন মানুহ ভৱিষ্যতলৈ অসমত যে ভৰি তলৰ মাটি হেৰুৱাব অহা নিৰ্বাচন 2026 চনৰ নিৰ্বাচনত অসমৰ ৰাইজে তাৰ প্ৰতিফলিত সম্পূৰ্ণভাৱে ভোটাধিকাৰ সাব্যস্ত কৰি অশোক সিংঘল ডাঙৰীয়াক পৰাজয় বৰণ কৰিব সকলো সিটতে আমাৰ কংগ্ৰেছ দলৰ যুক্ত হ'ব আৰু অসমৰ অনাগত দিনত 26 চনত কংগ্ৰেছ চৰকাৰ যে হ'ব আমি 100% নিশ্চিত